নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজিৰ ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। আমি এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে এটা জানিবলগীয়া খবৰ। এটা দুটা নহয়, প্ৰায় তিনিটাকৈ ভাগ ওলাইছে কলিয়াবৰত। আমি পুনৰবাৰ জনাই আছো এটা দুটা নহয়, প্ৰায় তিনিটাকৈ ভাগ ওলাইছে কলিয়াবৰত। ওচৰত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বানত উঠি অহা তিনিটা বাঘে আশ্ৰয় লৈ আছে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পাহাৰত। বাঘৰ আক্ৰমণৰ পৰা বাচিবলৈ সতৰ্ক হৈ থকা সাৱধানবাণী। আমি পুনৰবাৰ জনাই আছো শুনাইছে উত্তৰ পূবতৰীয়া গাঁও পঞ্চায়তে আৰু বৰ্তমানে গাঁৱে গাঁৱে মাইক যোগে সাৱধানবাণী প্ৰচাৰ কৰিছে। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে 63 গৰাকীকৈ যাত্ৰী কঢ়িওৱা বাছত ভয়ংকৰ ঘটনা। নৈত ভাগৰি পৰি গ'ল দুখনকৈ বাছ। ভয়ংকৰ ভূমিস্খলনৰ ফলত শিহৰণকাৰী ঘটনা। পাহাৰৰ মাটি খহি নৈত পৰিলগৈ দুখন যাত্ৰীবাহী বাছ। পুৱতি নিশা প্ৰায় 3 বজাত এই হৃদয় বিতাৰক ঘটনা সংঘটিত হয়। চালকসহ মুঠ 63 জন লোক আছিল বাছ দুখনত। এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই এজনকো। ঘটনাস্থলীত উপস্থিত হৈছেগৈ উদ্ধাৰকাৰীৰ দল। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ কাৰ্যত ব্যাহত হৈ পৰিছে। আৰু এই ঘটনা স্থান হৈছে নেপালৰ মদন আশ্ৰিত ৰাষ্ট্ৰীয় ঘাইপথত। আমি পুনৰবাৰ জনাই আছো এই ঘটনা সংঘটিত হৈছে নেপালৰ মদন আশ্ৰিত ৰাষ্ট্ৰীয় ঘাইপথত। প্ৰায় 63 গৰাকীকৈ যাত্ৰী কঢ়িওৱা বাছত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বতৰক লৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। ৰাজ্যত পুনৰ কাল ৰূপ ধাৰণ কৰিছে বতৰে। বানাক্ৰান্তৰ বাবে বিপদ মাতিব পাৰে বৰষুণে। কেইবাখনো জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। উজনি নামনি কেইবাখনো জিলাত 15 জুলাইলৈকে উজনি নামনিৰ কেইবাখনো জিলাত 15 জুলাইলৈকে এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাৰ পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে জামিন পালে অৰবিন্দ কেজৰিৱালে। উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰে অন্তৱৰ্তীকালীন জামিন। ইডিৰ গোচৰত সুৰানীতি কেলেংকাৰীত জামিন প্ৰদান কৰিছে। ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত 3জনীয়া ন্যায়াধীশৰ ৰায়। জামিন পালে অৱশ্য জেলত থাকিব লাগিব কেজৰিৱাল। CBIৰ গোচৰত এতিয়াও জামিন পোৱা নাই কেজৰিৱালে। ইডিৰ পিছত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল অৰবিন্দ কেজৰিৱালক। আমি পুনৰবাৰ জনাই আছো। আগবাঢ়িছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত ৰাছেল ভাইপাৰৰ আতংক। সৰ্পদংশনত 21 বছৰীয়া আনিছা খাতুনৰ মৃত্যু। বিষাক্ত ৰাছেল ভাইপাৰৰ দংশনত মৃত্যু হোৱাৰ সন্দেহ কৰিছে। দক্ষিণ কামৰূপৰ 6 গাঁৱৰ খালমাৰা চহৰতেই ঘটনা। বাট ৰান্ধি থাকোঁতে সৰ্পদংশনৰ বলি হ'ল আনিছা খাতুন আৰু লগে লগে আনিছাক ভৰ্তি কৰোৱা হৈছিল গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত। চিকিৎসালয়ত মজুত নাছিল সাপৰ বিষ নিৰাময় প্ৰতিষেধক। বকো স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ পথতে মৃত্যু ঘটিছে এই মহিলাগৰাকীৰ। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে শীঘ্ৰেই অসম বিজেপিত আহিব বৰ বৈকট। বিজেপিৰ কেইবাজনো জ্যেষ্ঠ বিধায়কে যোগ দিব পাৰে কংগ্ৰেছ দলত।
কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতাই নলবাৰীৰ প্ৰধান বিধায়ক তথা বিজেপি নেতা অশোক শৰ্মাই যোগ দিব পাৰে কংগ্ৰেছক বিজেপিৰ পৰা পদ ত্যাগ কৰাৰ চিন্তা চৰ্চা চলি আছে বুলি মন্তব্য অশোক শৰ্মাৰ বিজেপিৰ পৰা পদ ত্যাগ কৰাৰ চিন্তা চৰ্চা চলি আছে বুলি মন্তব্য অশোক শৰ্মাৰ লগতে 8 গৰাকীকৈ বিজেপি নেতাই সদলে বলে কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিয়া একাংশ নেতাইও উভতি আহিব বিচাৰিছে পুৰণি দললৈ বিজেপিত থকা পুৰণি কংগ্ৰেছে নেতাক পুনৰ দলত অন্তৰ্ভুক্ত কৰা নহব বুলি স্পষ্ট কৰি দিছে ভূপেন বৰাই আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ভয়ংকৰ খবৰ এটা জানিবলগীয়া খবৰ কলিয়া ভুমুৰা দলংগৰ সমীপৰ 2 বাহন মুখামুখি সংঘৰ্ষ আমি পুনৰবাৰ জনাই আছো কলিয়া ভুমুৰা দলংগৰ সমীপত 2 বাহনৰ মুখামুখি সংঘৰ্ষ হয় নোয়াগাঁৱৰ পৰা তেজপুৰ অভিমুখে আছিল বাহন দুখন দখাৱৈৰ পৰা ৰাইজে উদ্ধাৰ কৰিছে চালক দুজনক আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে বাহন দুখন আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সেলফি মাৰিবলৈ নদীত উঠি গল একাদশ শ্ৰেণীৰ ছাত্ৰ ধেমাজিৰ সিমন নদীত সন্ধানহীন হৈ পৰিছে ডিব্ৰুগড়ৰ এজন ছাত্ৰ ডিব্ৰুগড়ৰ পৰা সিমন নদীৰ পাৰ লৈ ফটো উঠিব আহিছিল 7জনীয়া এটা ছাত্ৰৰ দল আৰু ঘটনাস্থলীত উপস্থিত সিমেন্ট চাপৰি আৰক্ষী SDRFৰ দল বৰ্তমানেও কোনো সন্ধান লাভ কৰা নাই ছাত্ৰজনৰ